Hey guys, welcome back to another new video. So guys, বৰ্তমান সময়ত আমাৰ সকলোৰে হাতে হাতে এটাকৈ স্মাৰ্টফোন আছে। কিন্তু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক স্মাৰ্টফোনৰ বিষয়ে এনেকুৱা এটা তথ্য জনাম যেটো শুনিলে আপোনালোক আচৰিত হৈ পৰিব। সেইটো হৈছে মোবাইল ফোনৰ SAR ভ্যালু। এতিয়া কিনো এই SAR ভ্যালু, এই SAR ভ্যালুৱে মোবাইল ফোনটোত কিদৰে কাম কৰে সকলোবোৰ জানিবলৈ বুজিবলৈ শিকিবলৈ হ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। তে বলক আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এই SAR ভ্যালুৰ বিষয়ে জনাৰ আগতে প্ৰথমতে আমি এই SAR ভ্যালুৰ ফুল ফৰ্মটো জানিব লাগিব। SAR ৰ ফুল ফৰ্মটো হৈছে স্পেচিফিক এবছৰ্পচন ৰেট। এতিয়া এই SAR ভ্যালুৱে কিদৰে কাম কৰে বা এই SAR ভ্যালুনো কি? চাওক, যিকোনো এটা স্মাৰ্টফোন ব্যৱহাৰ কৰোঁতে আমাৰ শৰীৰে কিমান ৰেডিঅ' ফ্ৰিকুৱেন্সিক এবজৰ্ভ কৰে তাক SAR ভ্যালুত হিচাপ কৰি উলিওৱা হয়। সহজ ভাষাত যদি মই আপোনালোকক বুজাবলৈ যাওঁ সেইটো এনেকুৱা হ'ব যে আপুনি যে এই স্মাৰ্টফোনটো অৰ্থাৎ আপোনাৰ হাতত থকা স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আছে সেইটোৰ পৰা নিৰ্গত হোৱা ৰেডিঅ' ফ্ৰিকুৱেন্সিক কিমান পৰিমাণে আপোনাৰ শৰীৰটোৱে এবজৰ্ভ কৰিছে, কিমান পৰিমাণে আপোনাৰ শৰীৰটোৱে ধৰি ৰাখিছে, এই হিচাপটোক SAR ভ্যালুত উলিওৱা হয়। বুজি পালে? তো এই যে আমাৰ শৰীৰটোৱে মোবাইলটোৰ পৰা ওলোৱা ৰেডিঅ' ফ্ৰিকুৱেন্সিক ধৰি ৰাখিছে, ইয়াৰ পৰা আমাৰ শৰীৰটো কিবা অপকাৰ হ'ব পাৰে নেকি? তো গাইজ, যিবোৰ স্মাৰ্টফোনত SAR ভ্যালু অধিক হয় সেইবোৰ স্মাৰ্টফোনৰ ৰেডিয়েশ্যনো বেছি হয়। স্মাৰ্টফোনৰ পৰা ওলোৱা ৰেডিঅ' ফ্ৰিকুৱেন্সিক আমাৰ শৰীৰে এবজৰ্ভ কৰে। আৰু যদি আমাৰ এই মোবাইল ফোনটোৰ SAR ভ্যালু বেছি হয় তেন্তে আমাৰ শৰীৰত ডিপ্ৰেশ্যন, স্কিন এলাৰ্জি, কেঞ্চাৰ, আলজাইমাৰ, হাৰ্টৰ প্ৰব্লেমকে ধৰি বিভিন্ন ধৰণৰ অসুখ অশান্তি বা বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। তো SAR ভ্যালু যদি আমাৰ মোবাইল ফোনটোত বেছি হয় তেতিয়া সেই মোবাইল ফোনটোৰ পৰা ৰেডিঅ' ফ্ৰিকুৱেন্সিও বেছি পৰিমাণে ওলায় আৰু সেই ৰেডিঅ' ফ্ৰিকুৱেন্সিক ধৰি ৰখাৰ ফলত আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ ক্ষতি বা বিভিন্ন ধৰণৰ অসুখ অশান্তি হ'ব পাৰে। তো গাইজ, এতিয়া ভাৰতবৰ্ষৰ বাবে ভাৰতবৰ্ষত যিবোৰ মোবাইল আছে সেই মোবাইলবোৰৰ বাবে SAR ভ্যালুনো কিমান বা এই SAR ভ্যালুনো ভাৰতবৰ্ষৰ বাবে কোনে নিৰ্ধাৰণ কৰি থৈছে? তো গাইজ, ভাৰতবৰ্ষত ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে মোবাইল ফোনৰ SAR ভ্যালু নিৰ্ধাৰণ কৰে। আৰু এই ভাৰতবৰ্ষৰ বাবে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে মোবাইল ফোনৰ SAR ভ্যালু 1.6 ৱাট পাৰ কিলোগ্ৰাম নিৰ্ধাৰণ কৰিছে। অৰ্থাৎ 1 কিলোগ্ৰাম কোষে অধিকতম 1.6 ৱাট তৰংগক অৱশোষণ কৰিব পাৰে। বুজি পাইছেনে কথাটো? এতিয়া এই SAR ভ্যালুটোনো আমি আমাৰ মোবাইল ফোনৰ কিমান আছে সেইটো কিদৰে গম পাম? তো গাইজ, আপুনি আপোনাৰ মোবাইল ফোনটোৰ SAR ভ্যালুটো জানিবলৈ হ'লে প্ৰথমতে আপোনাৰ ডায়েল পেডখন উলিয়াই লওক। তাৰপাছত তাত টাইপ কৰক *#007#। আৰু এই সংখ্যাকেইটা টাইপ কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ স্ক্ৰীনত মোবাইল ফোনটোৰ SAR ভ্যালুটো ওলাই আহিব। আৰু যদি আপোনাৰ মোবাইল ফোনটোৰ SAR ভ্যালু 1.6 ৱাট পাৰ কিলোগ্ৰামতকৈ বেছি হয় তেতিয়াহ'লে মই আপোনালোকক পৰামৰ্শ দিম যে পৰাপক্ষত আপোনালোকে সেই মোবাইলটো ব্যৱহাৰ কৰাটো বাদ দিয়ক, নাইবা তাৰ সলনি এটা নতুন মোবাইল কিনি লওক যিটো মোবাইলৰ SAR ভ্যালু 1.6তকৈ কম হয়। বুজি পাইছে? আৰু যদি অগত্যা আপোনালোকে সেই 1.6ৰ ওপৰৰ SAR ভ্যালু থকা মোবাইল ফোনকে ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই ধৰণৰ মোবাইল ফোনৰ ব্যৱহাৰ যিমান পাৰে কম কৰিব লাগিব। মানে ধৰক এনেই দিনটোত আপুনি 2-3 ঘণ্টা মোবাইল চাই থাকে আৰু গম পালে আপোনাৰ SAR ভ্যালুটো 1.6তকৈ বেছি, মানে আপোনাৰ মোবাইলৰ SAR ভ্যালুটো 1.6তকৈ বেছি, তেনেস্থলত আপুনি যিমান পাৰে কমাই আপোনাৰ মোবাইল ফোনটোক ব্যৱহাৰ কৰিব। আৰু তাৰ লগে লগে ফোনটোক পৰাপক্ষত শৰীৰৰ পৰা দূৰৈত ৰখাটো ভাল। আৰু যদি আপুনি ফোনত কাৰোবাৰ লগত বহু সময় ধৰি কথা পাতিবলগীয়া হয় তেতিয়াহ'লে পাৰিলে হেডফোন নহ'লে এয়াৰফোনৰ ব্যৱহাৰ কৰাটো ভাল। মানে মই এই
বোৰ কথা এছআৰ ভেলিউ 1.6তকৈ বেছি হোৱা মোবাইল ফোনৰ বাবেহে কৈ আছোঁ দেই। আৰু তাৰ লগে লগে শোৱাৰ সময়ত মোবাইল ফোনটোক নিজৰ পৰা 3 ফুট দূৰৈত ৰাখিহে শুব। আৰু এই কথাটো সকলো মোবাইলতে খাটে যে এছআৰ ভেলিউ বেছি হ'লেহে যে আমি ৰাতি শোৱাৰ সময়ত নিজৰ মোবাইলটোক নিজৰ পৰা দূৰৈত ৰাখি শুব লাগে তেনেকুৱা নহয়। আচলতে সকলো ধৰণৰ মোবাইল ফোনে আমি ৰাতি শোৱাৰ সময়ত নিজৰ পৰা দূৰৈত ৰাখিহে শুব লাগে। তো গাইজ, এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আকৌ আপোনালোক সকলোৱে এই ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে, শিকিলে। আৰু আপোনালোকেও নিজৰ মোবাইলটোৰ এই এছআৰ ভেলিউটো চেক কৰি চাওক। যদি এইটো 1.6তকৈ বেছি আছে তেতিয়াহ'লে মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, যদি পাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইল ফোনটোক চেঞ্জ কৰক। আৰু যদি নোৱাৰে তেতিয়াহ'লে মোবাইল ফোনৰ ব্যৱহাৰটো যিমান পাৰে সিমানে কমাই দিয়ক। ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ টাটা।